মই জ্যোতিপ বৈশ্যই স্বাগতম জনাইছো এটা বিশেষ খবৰ লৈ অহাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আজি বাংলাদেশীৰ পুষ্পবেকক লৈ ডাঙৰ মন্তব্য কৰা হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমীয়াই নিজৰ সুৰক্ষাৰ বাবে কেতিয়াও আপোচ কৰিব নালাগিব বাংলাদেশীক যেতিয়া বাংলাদেশলৈ পুষ্পবেক কৰা হৈছে সেই পুষ্পবেক কৰিলে একাংশই আপত্তি কৰা আৰম্ভ হৈছে আৰু ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে কৈছে যে বিধানসভাৰ মজিয়াত কিয় কংগ্ৰেছ দল বাংলাদেশী নাইবা বিদেশীৰ পক্ষত থিয় দিছে ইয়াক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কি কথা কৈছে সবিশেষ তথ্য টাইম 8ৰ দৰ্শকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো জনাইছো টাইম 8 বিগ ব্ৰেকিং এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ অসমীয়াই নিজৰ সুৰক্ষাৰ ক্ষেত্ৰত নিজে সচেতন হ'ব লাগিব আৰু নিজৰ সুৰক্ষাৰ ক্ষেত্ৰত অসমীয়াই কেতিয়াও আপোচ কৰিব নালাগিব মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰিছে বাংলাদেশী ধৰা পৰিলে পুষ্পবেক কৰা হ'ব মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ স্পষ্ট কৰি দিছে বাংলাদেশীৰ নিস্তাৰ নাই বাংলাদেশী পুষ্পবেক কৰিলে একাংশ অসমীয়াই আকৌ ইয়াৰে বিৰোধিতা কৰি আহিছে যে বিদেশী বিতৰণ কৰা হৈছে আৰু এই কাম কৰিলে একাংশ অসমীয়াই বিৰোধিতা কৰিছে গুজৰাটৰ পৰা বাংলাদেশীক যেতিয়া পুষ্পবেক কৰা হ'ল তেতিয়া তাত কোনেও বিৰোধিতা নকৰিলে ইয়াৰ বিৰুদ্ধে কোনেও পিআইএলও নাই কৰা আবেদনো কৰা নাই কিন্তু আমাৰ অসমত যেতিয়াই বাংলাদেশীক পুষ্পবেক কৰা হয় আদালতৰ কাষলৈ যায় পিআইএল কৰে চৰকাৰে পুনৰ এখন আইন নিযুজ চলাবলগীয়া হয় অসমত একাংশই পুষ্পবেকৰ বিৰোধিতা কৰি আছে মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ জাতিৰ মাজত একতাৰ প্ৰয়োজন আছে আমি সকলো একত্ৰিত হ'ব লাগে আৰু বাংলাদেশীৰ বিৰুদ্ধে জাতিটোৰ নিজৰ স্বাৰ্থত একত্ৰিত হ'ব লাগে কালি বিধানসভাৰ মজিয়াত বিদেশী খেদাত অসমীয়া কয়ো কংগ্ৰেছে বিদেশী খেদাত বিৰোধিতা কৰিছে প্ৰসংগ যেতিয়া বিধানসভাৰ মজিয়াত চলিলে কংগ্ৰেছে বিৰোধীৰ স্থিতি গ্ৰহণ কৰি বিৰোধীৰ হৈ বাংলাদেশীৰ পক্ষত স্থিতি ল'লে কংগ্ৰেছে বিধানসভাৰ মজিয়াত বিদেশী খেদাৰ বিৰোধিতা কৰিছে আৰু ইয়াৰ পাছতো কোনো সংগঠনে এই বিষয়ক লৈ প্ৰতিবাদ কিয় কৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে আজি প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে বিদেশী বহিষ্কাৰ ভাৰতীয় আইন অনুসৰি হ'ব বাংলাদেশৰ আইন অনুসৰি নহয় মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে যে বাংলাদেশৰ আইন অনুসৰি আমি বিদেশী বহিষ্কাৰ নকৰো ভাৰতৰ আইন অনুসৰি ভাৰতৰ নিয়ম মতে পুষ্পবেক কৰা হ'ব 1950 চনৰ পৰাই জৱাহৰলাল নেহৰুৱে অসমত বিদেশী থকাটো বিচাৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য আৰু কালি বিধানসভাত এই কথা স্পষ্ট হৈ পৰিছে 2008তকৈ অধিক ফেচবুক একাউণ্ট বাংলাদেশ পাকিস্তান আদিৰ পৰা নিয়ন্ত্ৰণ হৈ আছে সংবাদ মেলতে কেইবাটাও বাংলাদেশৰ ফেচবুক একাউণ্টৰ কথা উদঙাই দিছে বাংলাদেশৰ ময়মনসিংহৰ পৰা ফেচবুক ব্যৱহাৰ কৰি কংগ্ৰেছৰ সমৰ্থনত পোষ্ট কৰে লাইক কৰে মুখ্যমন্ত্ৰীয়ে কথা প্ৰকাশ কৰিছে আৰু এইদৰে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বাংলাদেশী প্ৰসংগত আজি কেইবাটাও মন্তব্য কৰা হৈছে আমাৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য টাইম 8ৰ দৰ্শকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো মই আগতে কৈছো যে আজি অসমীয়া মানুহৰ সুৰক্ষাৰ ক্ষেত্ৰত অসমীয়া লোকসকল যদি নিজে জাগ্ৰত হয় তেতিয়া মোদী ডাঙৰীয়াৰ সহায়ত কোনো অসুবিধা নাই সমস্যাটো হৈছে অসমীয়া মানুহখিনিয়ে কম্প্ৰমাইজ কৰিব নালাগে যিটো আমাৰ চিন্তা যে আমি সুৰক্ষিত হৈ থাকিব লাগে সেই সুৰক্ষিত হৈ থকাৰ ক্ষেত্ৰত অসমীয়া মানুহৰ নন কম্প্ৰমাইজিং যদি সিচুৱেশ্যন থাকে আমাক সকলোৱে সহায় কৰিব কিন্তু যেতিয়া আমাৰ কম্প্ৰমাইজিং পজিশ্যন থাকে মোদী ডাঙৰীয়াই আমাক কৈছে যে পুষ্পবেক কৰক অসমীয়াই কৈছে কিয় পুষ্পবেক কৰি আছে আটাইতকৈ সমালোচনাটো অসমীয়া মানুহে কৰি আছে কংগ্ৰেছ হওক বিজেপি হওক বেলেগ কথা গতিকে অসমীয়া মানুহৰ সুৰক্ষা মোদী ডাঙৰীয়াই সুৰক্ষিত কৰিব নোৱাৰে অসমীয়াই যিখিনি কথা মোদী ডাঙৰীয়াৰ পৰা বিচাৰিব যে বিদেশী আছে আমি বিএছএফক গতাই দিছো বিএছএফে পুষ্পবেক কৰি দিব কিন্তু যদি আমিয়ে বিএছএফক গতাই নিদিওঁ মোদী ডাঙৰীয়াইটো আহি ইয়াৰ পৰা ল'ব নোৱাৰে গতিকে অসমীয়া মানুহে নিজে সুৰক্ষিত কৰাৰ চিন্তাটো যেতিয়া নন কম্প্ৰমাইজিং পজিশ্যনত থাকিব বিজেপি আইডিঅলজিকেলি আমাৰ লগত থাকিব যদি গুজৰাটৰ পৰা মোদী ডাঙৰীয়াইটো গোটেইখিনি ফৰেনাৰ খেদি পঠিয়াই দিলে আহমেদাবাদত থকা যিমান আছিলে তাততো এখন পিআইএলো নহ'ল এখন পিটিশ্যনো নহ'ল অসমততো মই ডেইলি কেছ খেলি আছো আৰু কেছ কৰা মানুহখিনিও অসমীয়া উকিলখিনিও অসমীয়া
গতিকে আমাৰ জাতিটোৰ ভিতৰত একতা থাকিলে মোদী ডাঙৰীয়াৰ চৰকাৰখনৰ পৰা অমিত শ্বাহ ডাঙৰীয়াৰ পৰা আমি বহুত সুবিধা ল'ব পাৰোঁ যদি আমাৰ নন কম্প্ৰমাইজিং হয় কালি আপোনালোকে বিধানসভাত দেখিলে দেৱব্ৰত শইকীয়াটো অসমীয়াই মানুহ নহয় আটাইতকৈ বিদেশীখিনি খেদাৰ ক্ষেত্ৰত আপত্তি কোনে কৰিলে কংগ্ৰেছ দলে কৰিলে আৰু কংগ্ৰেছ দলৰ নেতাসকলক আটাইতকৈ বেছি স্পেচ কোনে দিয়ে আপোনালোকে দি টিভিৰ পৰা পেপাৰলৈকে গতিকে আজি কোনখন পেপাৰত লিখিলে ৰাতিপুৱা যে দেৱব্ৰত শইকীয়াক আমি ঘৃণাৰে উপচাই দিছো পুছবেকৰ বিৰোধিতা কৰাৰ কাৰণে কোনোতে লিখা নাই তাৰ ভিতৰত আপোনালোকে বিচাৰিব ই এটা বাদ্য কাজিয়া লাগক PRP আহক কথাটো সেইটোহে কিন্তু আজি ৰাতিপুৱা কোনখন পেপাৰে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰিলে প্ৰ বিদেশীৰ ষ্টেণ্ড লোৱাৰ কাৰণে মোক কওকচোন মইতো ৰাতিপুৱা হেডলাইন চাইছো মোৰ বক্তব্যটো দিছে কিন্তু কোন আজি দিনটোত কিমানটা সংগঠনে আন্দোলন কৰিছে যে কংগ্ৰেছৰ প্ৰতিমূৰ্তি জ্বলাম কংগ্ৰেছে কিয় অসমীয়া মানুহৰ বিপক্ষে ক'ব কোনোটো কৰা নাই ভৱিষ্যত অন্ধকাৰ যদি অসমীয়া মানুহৰ প্ৰতিনিধিয়ে যদি বিধানসভাত কয় বাংলাদেশী পুছবেক কৰিব নালাগে আইনেদি কৰক এটো কওঁতে বুজি পাব নালাগে নেকি কোনবাই বাংলাদেশ চৰকাৰে অসমৰ পৰা বাংলাদেশখিনি স্বীকাৰ কৰিব নেকি গতিকে আইনৰ মাজেদি বহিষ্কৰণটো কি বস্তু বহিষ্কৰণটো আইনৰ বাহিৰেদি এটো হ'ব লাগিব না ভাৰতৰ আইনেদি হ'ব বাংলাদেশৰ আইন দি হ'ব নোৱাৰে নহয় বাংলাদেশে কিয় ল'ব বিদেশীখিনি ক'ৰ পৰা খুৱাব তেওঁলোকেতো খেদি পঠিয়ায় সদায় যে ভাৰতত যা আমি ইয়াত খুৱাবৰ কাৰণে জাগা নাই এটা আমাৰ মানুহে কয় বাংলাদেশ চৰকাৰে গ্ৰহণ কৰিব লাগে তেনেকে বিদেশী কেতিয়াবা খেদা যাব কালি আপোনালোকে বিধানসভাত এটা বক্তব্য আপোনালোকে নুশুনিলে তেওঁ কৈছে যে 1950 চনৰ আইনখনত যেতিয়া অসমত বিষ্ণুৰাম মেধিহঁতে বিদেশী খেদা আৰম্ভ কৰিলে তেতিয়া জৱাহৰলাল নেহৰুৱে চিঠি লিখিলে যে এই আইনখন দি বিদেশী বহিষ্কাৰ কৰিব নালাগে বুলি কালি যদি আপোনালোকে লিডাৰ অফ অপজিশনৰ ভাষণ শুনে কোনে আজি এটো হেডলাইন কৰিলে কক মোক তাৰমানে নেহৰুৰ প্ৰ বিদেশী সিচুৱেশন 1950 পৰাই আছে যে অসমত বিদেশীখিনি থাকক কালিতো মই কোৱা কথা না মই নাজানিছিলে মই আজি চাব দিছো কালি দেৱব্ৰত শইকীয়াই কৈ আছে বিধানসভাত যে ইমিগ্ৰেণ্ট এক্সপালছন এক্টখন ইমপ্লিমেণ্ট নকৰিবৰ কাৰণে নেহৰুৱে চিঠি লিখে আজিতো মই কতো দেখাও নাই আজি আমাৰ অসমত 2895 ফেসবুক একাউন্ট এক্টিভ হৈ আছে যিসমূহ ক'ৰ পৰা চলি আছে ইছলামাবাদ ঢাকা ময়মনসিং দুবাই ৰিয়াদ কোনজন সাংবাদিকে ৰিসাৰ্চ কৰিছে কক এটো ৰিসাৰ্চ কৰিবৰ কাৰণে তো একোই নালাগে মাত্ৰ কমেন্ট খিনি লৈ যাব লাগে গৈ চাব লাগে যে ইয়াৰ এড্ৰেছটো ক'ত আছে মানে আমি অসমীয়া মানুহখিনি অসমৰ ওপৰত থকা যিটো শংকা বা যিটো বিপদ ঘণ্টা তাক আমি ইগনোৰ কৰি আছো এটো সব মই সৰু উদাহৰণ দিলো এজন হুছেইন বিল অবেয়ান ঠিক আছে লিখা আছে সিটিজি মানে চিটাগং তেওঁৰ ফেসবুক পেজত ফটো লগাই থৈ দিছে এখন বাংলাদেশৰ পতাকা এখন ইণ্ডিয়াৰ পতাকা ইয়াৰ নহয় তাৰ পৰাই কৰি আছে ইয়াৰটো হ'বই ন ইয়াৰ পৰা কৰিলেতো সব আৰু ম্যাক্সিমাম কংগ্ৰেছৰ পোষ্টত তেওঁলোকে কমেন্ট কৰি থাকে এজন সব ৰবিউল আলম ৰুবুল লিখা আছে ময়মনসিং
ময়মনসিংহৰ হৈ অসম কংগ্ৰেছৰ পোষ্টত তেওঁলোকে কিয় হেৰি কৰে We have identified 2,895 account. মই কিতাপ এখন কৰি আপোনালোকক দি দিম মই আজি দুটা মই কালি চাবৰ কাৰণে লৈ এজন সব ৰবিউল আলম ৰুবেল lives in Moymansingh Bangladesh কিন্তু আপোনালোকে কয় বাপৰে ইমান লাইক আহিছে বহুত পপুলাৰ দেই কিন্তু যিখন ৰাজ্য চাৰিওফালৰ পৰা 70ৰ মাজত আছে কোনো এজনে আপোনালোকে ইয়াত মই কোনো মেজিক কৰা নাই মইতো সিম্পল চাইছো মই এইকেইটাতো আহিবই নোৱাৰে ক'ৰ পৰা আহিছে চাচোন বাবা 10টা হাজাৰ হাজাৰ একাউণ্ট পেলেষ্টাইন আৰু অকল পেলেষ্টাইনৰ কাৰণে লিখে আৰু অসমৰ কাৰণে লিখে 2,895 একাউণ্ট এতিয়া মোদীয়ে আমাক কেনেকৈ সহায় কৰিব আমি এইবিলাক ৰিচাৰ্চ কৰি দেখুৱালেহে মোদীয়ে আমাক সহায় কৰিব পাৰিব ইণ্টাৰপোলত দিব পাৰিব চাব পাৰিব আমিতো আমাৰ চাৰিওফালে থকা নিৰাপত্তাহীনতাৰ পৰিৱেশটো আমিয়ে বুজি পোৱা আমি অসমীয়াসকলে তাক বুজি পালে এইটোতো মুখ্যমন্ত্ৰীৰ কাম নহয় আপোনালোকেওতো পেজ কেইটা চাব পাৰে নে অকল এইটো মুখ্যমন্ত্ৰীৰ কাম মই আগতে কৈছোঁ